বন্দে 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 ধন্যবাদ। এতিয়া আমি রাজ্য বন্ধ এটা মাহ উপলক্ষে আজি গণতন্ত্র দিবসৰ লগত সংগতি ৰাখি আজি আমি এখন দুৰ্ঘটনামুক্ত অসম গঢ়াৰ নিমিত্তে ভাৰতবাসীৰ লগতে অসমবাসী আৰু বিশেষকৈ ডিমৰীয়া জিলাৰ সমূহ বাসিন্দাক আমি অসম চৰকাৰৰ ফালৰ পৰা অসম চৰকাৰৰ পৰিবহণ বিভাগৰ ফালৰ পৰা ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা আৰু অভিবাদন আমি জনাইছোঁ। আজি আমি ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ডিমৰীয়া জিলা ডিষ্ট্ৰিক্টৰ কমিশ্যনাৰ ৰিকুৱেষ্টত আজি ইয়াত ডিমৰীয়াত অসম চৰকাৰৰ পৰিবহণ বিভাগৰ ফালৰ পৰা বৰ্তমান ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ চলি থকা হেতু ইয়াৰ লগত সংগতি ৰাখি পথ সুৰক্ষা প্ৰতীকী প্ৰদৰ্শন কৰাৰ লগতে আমি জাতিৰ পিতা মহাত্মা গান্ধীক লৈ আহিছোঁ। আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত যি স্বাধীনতা আজি দেশে লাভ কৰিলে তেখেতক আমি শ্ৰদ্ধা জনোৱাৰ লগতে তেখেতৰ জৰিয়তে আজি আহ্বান জনোৱা হৈছে। মই ৰাম ৰাজ্য সপোন দেখিছোঁ। এই সময়ত সকলোৱে এখন দুৰ্ঘটনামুক্ত অসম গঢ়াৰ নিমিত্তে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ যিটো আহ্বান সকলো একত্ৰিত হৈ এই আহ্বানৰ লগত আগুৱাই আহক। এখন দুৰ্ঘটনামুক্ত অসম গঢ়ি ভাৰতবৰ্ষৰ ভিতৰতে অন্যান্য 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰক। আৰু লগতে আমি অসম চৰকাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা সকলো ৰাইজলৈ আমি অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, পথত চলোঁতে যাতে সকলোৱে সাৱধানে চলক। কোনো একোটা দুৰ্ঘটনাৰ বাতৰিয়ে আমাৰ হৃদয়ত বেজাৰ নানে। এই উৎসৱৰ বতৰত সকলোৱে তীব্ৰগতি পৰিহাৰ কৰক। সকলোৱে মোবাইলত যাতে কোনো ধৰণৰ কথা পাতি গাড়ী নচলায়। আৰু ইয়াত আমি এটা প্ৰতীকীটো হেলমেটৰ ওপৰত প্ৰতীকী লৈছোঁ। এইকাৰণে লৈছোঁ আমাৰ এইটো আচলতে বিশেষ গ্ৰাম্য অঞ্চলৰ জনবসতিপূৰ্ণ অঞ্চল। ইয়াত ৰাইজক আমি এটা ডিমৰীয়া জিলাখন আমাৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক অন্যতম এক মাত্ৰা আছে। ইয়াত আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে পথত যাতে সুৰক্ষিত থাকে। বিশেষকৈ যোৱা দিনবিলাকত হেলমেট নিপিন্ধাৰ ফলত বহুত ডেকা যুৱক আমাৰ মাজৰ পৰা হেৰাই যাবলগীয়া হৈছে। সেয়েহে ইয়াত প্ৰত্যেকজন ব্যক্তিয়ে দুচকীয়া বাহন চলাওঁতে যাতে হেলমেট পৰিধান কৰিহে পথত উঠে। আৰু গ্ৰাম্য অঞ্চলত আমি বিশেষভাৱে সজাগতা ব্যৱস্থা হাতত লৈছোঁ। আমাৰ উদ্দেশ্যটো হৈছে গ্ৰাম্য অঞ্চলৰ সকলোৱে গম পাওক যে দুচকীয়া বাহনখন চলাওঁতে হেলমেটটো পৰিধান কৰক। আজি গণৰাজ্য দিৱসত আমি সেইটোৱে প্ৰদৰ্শন কৰি আমি ৰাইজলৈ আহ্বান জনাইছোঁ। আহক চালক আৰু উঠি অহাজন সকলোৱে যাতে দুচকীয়া বাহন চলাওঁতে হেলমেট পৰিধান কৰিহে চলায়। আৰু লগতে যান বাহনৰ অন্যান্য নীতি নিয়মবিলাক মানিহে পথত চলাচল কৰে। আমি আশা ৰাখিছোঁ আগন্তুক দিনবিলাকত আমাৰ এই ডিমৰীয়া সমজিলাখন এখন দুৰ্ঘটনামুক্ত জিলা হিচাপে আমি এক এক্সাম্পল দিব পাৰোঁ। আপোনাৰ অনুভৱটো কম আৰু তাৰমানে আমাৰ যিখিনি কথা সেইখিনি ছাৰে কৈ গ'ল। কথা হ'ল যে গাড়ীৰ ঘৰৰ পৰা যেতিয়া বাইক লৈ ওলাব
তেতিয়া হেলমেট পৰিধান কৰিব লাগে। হেলমেটটা আমাৰ অসমৰ চৰকাৰৰ নহয়, আমাৰ নিজৰ ছেফটিৰ বাবে, সুৰক্ষাৰ বাবে। আমিতো মৰি গ'লে অসমৰ চৰকাৰ একো নহয়, কিন্তু আমাৰ মা দেউতাকৰ কিমান পৰিয়ালৰ এটা সমস্যা হৈ আহিব। সেইকাৰণে আমাৰ ছাৰে যিখিনি কৈছে সেইখিনি মানি চলিবলৈ আমাৰ ৰাইজৰ আমি সঁহাৰি মানে পালন কৰিবলৈ হেৰি কৰিছোঁ। জাতি পিতা হৈ কেনেকুৱা লাগে? বঢ়িয়া লাগে। আপোনালোকৰ ৰাইজৰ সঁহাৰি আছে কাৰণে আমি পাৰিছোঁ, আৰু আপোনালোকে ৰাইজে আমাক আশীৰ্বাদ কৰিব, আৰু আগুৱাই যাবলৈ আমি ভৱিষ্যতত আগুৱাই যাবলৈ সক্ষম হওঁ। সেইখিনি ৰাইজৰ পৰা আমি আশীৰ্বাদ চাওঁ। নৱবৰ্ষত সোণাপুৰৰ মা তালুকদাৰ ষ্টৰে আগবঢ়াইছে বিশেষ অফাৰ। সকলো ধৰণৰ স্মাৰ্টফোন আপুনি লাভ কৰিব 10% ৰেহাই মূল্যত। আছে সহজ ফাইনেন্সৰ সুবিধা, পাব সকলো ধৰণৰ এক্সেসৰিজ, লগতে পাব অপেন বক্স স্মাৰ্টফোন, অপেন বক্স আইফোন। উপলব্ধ আছে কম মূল্যত ৰিপেয়াৰিং সাৰ্ভিস। নতুন বছৰটোত আপুনি বাৰু এটা নতুন স্মাৰ্টফোন ল'ম বুলি ভাবি আছে নেকি? এতিয়াই আহক সোণাপুৰ পুৰণি বজাৰ স্থিত ডিডি কমপ্লেক্সত থকা মা তালুকদাৰ ষ্টৰলৈ। নমস্কাৰ, নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ সকলোকে। একচুৱেলি মোৰ দোকানৰ নাম হৈছে মা তালুকদাৰ ষ্টৰ হয়। এইটো আছে আপোনাৰ সোণাপুৰ অল্ড মাৰ্কেট ডিডি কমপ্লেক্সত নিয়াৰ লাভেলা হোটেল। তো ইয়াতে মোৰ কিছুমান মানে এক্সেসৰিজ আছে, প্লাছ মোবাইল আছে। আমাৰ মোবাইলৰ আমি অফাৰ দি আছোঁ, 10% অফ দি আছোঁ। লগতে আমাৰ EMI ইজি EMI হৈ আছে, আপোনাৰ কোনো অসুবিধা নাই। ছেকেণ্ড, আপোনাৰ এক্সেসৰিজবিলাকৰ আমাৰ ৰেটবিলাকো কম আছে। লগতে আমি মোবাইল ৰিপেয়াৰিঙো ৰাখিছোঁ, আৰু আমি আইফোন ৰাখিছোঁ, এইটো অপেন বক্স আইফোন, এইবিলাক পাব আপোনালোকে। ছেকেণ্ড থিং হ'ল আপোনাৰ মই এই দিনটো আজি এইকাৰণে চিলেক্ট কৰিছোঁ। আজিৰ দিনটো মোৰ কাৰণে 1 তাৰিখটো, জানুৱাৰী 1 তাৰিখটো মোৰ স্পেচিয়েল ডে হয়, প্লাছ আমাৰ দোকানৰ বাৰ্থডেও হয়। চ' সেইকাৰণে মই আপোনালোকক শ্বেয়াৰ কৰিছোঁ, যাতে যিকোনো ধৰণৰ প্ৰব্লেম পায় আপোনালোকৰ মোবাইলত আমাৰ তাত আহিব পাৰে। আমি কম কষ্টত আপোনালোকক ছাৰ্ভিচ ভাল দিম।